নমস্কাৰ অসমবাসী ৰাইজ, মই আজি জুবিনদাৰ ন্যায়ৰ বাবে মই আজি এই ভিডিঅ'টো কৰিলোঁ যে হেমন্ত বিশ্ব শৰ্মাই তেখেত অসমৰ CM তেখেতে কিয় গ্ৰেপ্তাৰ কৰিব পৰা নাই, সিদ্ধাৰ্থ আৰু চামকানক কিয় গ্ৰেপ্তাৰ কৰিব পৰা নাই আজিলৈকে, কিয় সিহঁতে কি পূজাৰ পিছত কৰিব বুলি কয় আৰু পূজা সিহঁতে কিয় পূজা চাব লাগে, আগতে গ্ৰেপ্তাৰ কৰি আনকচোন। আপুনি কি CM হয়, অসমৰ CM হয়, আপুনি গ্ৰেপ্তাৰ কৰোঁতে কিমান টাইম লাগে আপোনাৰ? আপুনি কিয় ইচ্ছা কৰা নাই গ্ৰেপ্তাৰ কৰিব? আপোনালোকক স্ক্ৰীনশ্বট মেছেজ এইবিলাক কপি নহয় নেকি? আৰু আপোনালোকক কি প্ৰমাণ লাগে? বিনা প্ৰমাণতচোন আপোনালোকে এই ভিক্টৰ দাসহঁতক একদম গ্ৰেপ্তাৰ কৰি দিছে বিনা প্ৰমাণত, আৰু সিহঁতক ইমান প্ৰমাণ পায়ো আপোনালোকে কিয় গ্ৰেপ্তাৰ কৰিব পৰা নাই? আপোনালোকে সিহঁতক গ্ৰেপ্তাৰ কৰকচোন, লকআপত ভৰাই দিয়ক, তাৰপিছত তাপিলা ফাটা 4 কোব 5 কোব মাৰি দিয়ক, তাৰপিছত দুধ কা দুধ পানী কা পানী চব ওলাই দিব, পূৰা সিহঁতক 2 কোব বহাই দিলে ঠিক লাগি যাব, তেতিয়া সঁচা কথা ক'ব। আপোনালোকে কিয় কৰিব পৰা নাই এইখিনি? আপোনালোকৰ স্ক্ৰীনশ্বটে কপি নহয় নেকি? আৰু দুৰ্গা পূজাৰ পিছত কিয় কৰিব লাগে? আগতে আপোনালোকে কৰকচোন। অখিল গগৈ ডাঙৰীয়া বা গৌৰৱ গগৈ ডাঙৰীয়া হ'লে আপোনালোকে একদিনতে জেলত ভৰাই থ'লে হয়। এতিয়া সিহঁতক কিয় কৰিব পৰা নাই একো? আৰু আপোনালোকে পূজাৰ পিছত গ'লে ইমান দেৰিত গ'লে কিয় কৈ আছে? এতিয়া জুবিনদাৰ অনুৰাগী বোলে ভাত পানী নোহোৱাকৈ টেনশ্যনত আছে, গোটেইবিলাকে হেৰি আছে, আপোনালোকৰ ফূৰ্তি লাগিছে? আপোনালোকৰ পূজাখন ডাঙৰ নেকি? আপোনালোকে আগতে কৰকচোন তদন্ত, আগতে হেৰি কৰি দিয়ক।